মই স্পষ্টকে ক'বলৈ আহিছো, কংগ্ৰেছক অকলে অকলে ভোট দি একো লাভ নাই। বাপদাদা পাৰ্টিয়ে ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব। চৰত মিয়াৰ চৰদাৰৰ ৰূপত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বাপদাদা পাৰ্টিয়ে কি কয়? বাপদাদা পাৰ্টিয়ে কি কয়? যে যদি বিজেপিৰ পৰা মাৰ খোৱাৰ পৰা বাচিব লাগে তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়া। এনেকে ভোট দিওঁতে 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 80 বছৰ পাৰ হৈ গ'ল। কংগ্ৰেছক বাদ দিয়ক, অখিল গগৈক জিকাই দিয়ক। অখিল গগৈ ৰাইজৰ দল জিকা মানেই মিয়াই উপহাৰ হিচাপে পাব এখন ভয়মুক্ত অসম। আমাক এইবাৰ 2026 চনত এইবাৰ আপোনালোকে আমাক ভোট দিয়ক আৰু মই আপোনালোকক এখন ভয়মুক্ত অসম দিম বুলি আজি আপোনালোকক মই কথা দিলোঁ। অখিল গগৈ জিকিলেই মিয়া বিবিক অপেন লাইচেন্স দিয়া হ'ব হিজাব পিন্ধিবলৈ। আপোনালোকৰ এইফালে মেখেলা চাদৰ নিপিন্ধে, হয় শাৰী পিন্ধে, নহ'লে চুইজাৰ পিন্ধে আৰু মূৰত বুৰ্খা এখন বা কি বুলি কয় এখন হিজাব বা বুৰ্খা লয়। এতিয়া মই যেনেকে চলো, যেনেকে পিন্ধো, সেইটোৰ ওপৰত মই তেনেকেই চলিবৰ কাৰণে যেতিয়া এখন দেশত অধিকাৰ পাম, শান্তিৰে সৈতে চলিব পাৰিম, সেই দেশখনকে শান্তিপূৰ্ণ গণতান্ত্ৰিক দেশ বুলি কোৱা হয়। কেৱল ইমানেই নহয়, মিয়াক তুষ্টিকৰণ কৰিবলৈ গৈ সীমা চেৰাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৈছে, মোক জিকাই দিলেই মই গো মাংস খোৱাৰ মুক্ত স্বাধীনতা দিম মিয়া ভাইক। যদি আমি যিটো বস্তু খাওঁ, ধৰক মই গাহৰি মাংস খাওঁ, আপোনালোকে গৰু মাংস খাই মুছলমান মানুহবিলাকে, খোলা খুলি কথা হয় নে নহয়? খোলা খুলি কথা শুনিলে নহয় কি পৰ্যায়ত কেৱল মাত্ৰ ক্ষমতাৰ লিপচাত সোণৰ অসম মিয়াৰ ওচৰত বন্ধকত থবলৈ উঠি পৰি লাগিছে শিৱসাগৰত ৰাইজৰ ককৰ্থনাৰ সন্মুখীন হোৱা অখিল গগৈয়ে। আকৌ এবাৰ মন দি শুনক, অখিল গগৈয়ে অসমক কিদৰে মিয়াক গতাই দিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে। আমাক এইবাৰ 2026 চনত এইবাৰ আপোনালোকে আমাক ভোট দিয়ক আৰু মই আপোনালোকক এখন ভয়মুক্ত অসম দিম বুলি আজি আপোনালোকক মই কথা দিলোঁ। মই আপোনালোকক গেৰাণ্টি দিবলৈ আহিছো, এবাৰ ৰাইজৰ দলক ভোট দিয়ক, আপোনালোকৰ চৰে চৰে হস্পিটেল বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি দিম। মিয়াক মূৰত তুলি গালে মুখে চুমা খাই চৰাঞ্চলত অখিল গগৈয়ে এক প্ৰকাৰ তাণ্ডৱ নৃত্যই কৰিছে। সেয়ে মিয়াৰ প্ৰতি সাংঘাতিক দৰদ শিৱসাগৰৰ বিধায়কৰ। বিজেপিয়ে মোক চুমা বাবা নাম দি দিলে। এগৰাকী মহিলাই যেতিয়া মোৰ বুকুত সোমাই যেতিয়া কান্দিছে, সেই মহিলাগৰাকীক এটা নিৰ্ভয়তাৰ চুমা দিয়াটো মোৰ এটা জাতীয় দায়িত্ব। মিয়াৰ মৰমত অখিল গগৈ এতিয়া অন্ধ। সেয়ে য'তেই প্ৰচাৰ চলাবলৈ গৈছে তাতেই অখিল গগৈয়ে কঠোৰ সমালোচনা কৰিছে মিত্ৰ দলৰ বিগ ব্ৰাদাৰ কংগ্ৰেছ দলক। কংগ্ৰেছৰ এতিয়া বয়স হৈছে, গতিকে বৃদ্ধ কংগ্ৰেছে একো কৰিব নোৱাৰে। উদাত্ত কণ্ঠৰে মিয়া অধ্যুষিত সমষ্টিত অখিলে স্পষ্টকৈ কৈছে, কংগ্ৰেছক নহয়, ভোট এইবাৰ মোক দিব। মই স্পষ্টকে ক'বলৈ আহিছো, কংগ্ৰেছক অকলে অকলে ভোট দি একো লাভ নাই। বাপদাদা পাৰ্টিয়ে ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব, ভোটেই লৈ থাকিব। কংগ্ৰেছৰ অলপ বয়স বেছি হৈ গৈছে না, হয়নে নহয়? অলপ কংগ্ৰেছৰ অলপ বয়সটো বেছি হৈ গৈছে না, সেইকাৰণে অলপ গহীন হৈ গৈছে। কেৱল ইমানেই নহয়, কংগ্ৰেছক অখিল গগৈয়ে আখ্যা দিলে বাপদাদাৰ পাৰ্টি বুলি। 80 বছৰে মিয়াই বাপদাদাৰ পাৰ্টিকে ভোট দিলে, কিন্তু মিয়াৰ বাবে কংগ্ৰেছে একোৱেই নকৰিলে। আনকি এটা শ্ৰেণীকোঠাও ছাত্ৰ ছাত্ৰীৰ বাবে কংগ্ৰেছে নিৰ্মাণ নকৰিলে বুলি মিয়াৰ সন্মুখত অখিলে তোলা ধুনা দিলে বিগ ব্ৰাদাৰ কংগ্ৰেছক। কংগ্ৰেছে কি কয় আৰু কি কয়? কংগ্ৰেছে বাপদাদা পাৰ্টিয়ে কি কয়? বাপদাদা পাৰ্টিয়ে কি কয়? যে যদি বিজেপিৰ পৰা মাৰ খোৱাৰ পৰা বাচিব লাগে তেতিয়াহ'লে কংগ্ৰেছক ভোট দিয়া। এনেকে ভোট দিওঁতে 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 80 বছৰ পাৰ হৈ গ'ল। 80 বছৰ পাৰ হৈ গ'ল নে নাই? ভোট দিয়া 80 বছৰ হ'ল নে নাই? দেওৰাইজ 80 বছৰলৈকে অসমৰ এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা, এটা ক্লাছৰুম এতিয়ালৈকে নহ'ল। এতিয়ালৈকে নদী গহনীয়াৰ পৰা
মানুহক বচাবৰ কাৰণে কোনো ব্যৱস্থা কৰা নহল। পিছে ৰ'ব, ইমানতেই শেষ হোৱা নাই অখিল পুৰাণ। মিয়াক দেখিলেই বুকু ডাঠ হৈ পৰা অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম ভৰিৰে মোহাৰি ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছে কোনকেইটা সমষ্টি ৰাইজৰ দলত লাগিব। প্ৰথমে গৌৰীপুৰ। ৰাইজৰ দলে আমি গৌৰীপুৰ চিটটো বিচাৰিছো আৰু এতিয়ালৈকে কংগ্ৰেছ দলৰ পৰা পুৰা পজিটিভ ইতিবাচক সঁহাৰি দিয়া আছে। আমি এবাৰ গৌৰীপুৰটো ৰাইজৰ দলে ল'ব কৈছো আৰু ৰাইজৰ দলে ল'লে কি হ'ব, আপোনালোকৰ কামখিনি আমি আন্তৰিকতাৰে কৰিম। তাৰ পিছতেই অখিলক লগা হ'ল ধিং সমষ্টি। ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি কৈ দিলে, ধিঙক লৈ আমি কম্প্ৰমাইজ নকৰোঁ, ধিং আমাক লাগিবই লাগিব। আমি যিকেইটা সমষ্টি বিচাৰিছোঁ সেইকেইটা সমষ্টি যদি আমাক নিদিয়ে তেতিয়াহ'লে আমাৰ কোনো উপায় নাথাকিব। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ যে ধিঙত আমি যোৱাবাৰ 48,000 ভোট পাইছিলোঁ, ছেকেণ্ড পজিশ্যন। কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছোঁ যে ধিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই। মেহবুব মুক্তাৰে আমাৰ ধিং সমষ্টিটোত নিৰ্বাচন খেলিব। এই কথাটো সকলোৱে জানে যে কংগ্ৰেছ দলে ধিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলকে এৰি দিব আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আমাৰ কাৰণে এইটো এটা আনকম্প্ৰমাইজিং চিট হয়। মিয়াৰ আবদাৰত আপ্লুত হৈ অখিল গগৈয়ে কংগ্ৰেছৰ পৰা সমষ্টি কাঢ়ি ল'বলৈ ব্লু প্ৰিণ্ট তৈয়াৰ কৰি লোৱাই নহয়, টাৰ্গেট কৰি লৈছে কংগ্ৰেছৰ বিধায়ক সাংসদকো। ৱাজেদ আলী চৌধুৰীৰ সমষ্টিলৈ গৈ অখিল গগৈয়ে পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৱাজেদ আলী চৌধুৰী। মূৰে কপালে হাত দি অখিলে কৈছিল 25 বছৰে বিধায়ক হৈ থকা ৱাজেদ আলীয়ে ৰাস্তা ঘাট একোৱেই নবনালে। এইটো সমষ্টিত কিমান বছৰ MLA হৈ আছে? কেইবছৰ? 25 বছৰ MLA ইয়াতে। ৱাজেদ দা নে এইটো নতুনকে পৰিছে নে আগৰ পৰাই ৱাজেদ দাৰ সমষ্টি? 25 বছৰ MLA, ৰাস্তাটো বনোৱা নাই। 25 বছৰে এটা সমষ্টিত ৰাজত্ব কৰাৰ পিছতো ৱাজেদ আলী চৌধুৰীয়ে টিকট পাবই নালাগে বুলি উচতনি চুমা বাবাৰ। 25 বছৰ MLA থাকি যদি হাজাৰ হাজাৰ মানুহ থকা এই জেগাটোত যদি এটাও ৰাস্তা নাই তেতিয়াহ'লেতো ক'বলৈ বেয়া, কিন্তু মইতো ক'বই লাগিব, উপায় নাই। মোক বেয়া পালেও উপায় নাই যে যদি 25 বছৰ ৰাস্তা বনাব যদি নোৱাৰে তেতিয়াহ'লে MLA নোহোৱাই ভাল। কেৱল ৱাজেদ আলী চৌধুৰীয়েই নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাত প্ৰচাৰ চলাই অখিল গগৈয়ে টাৰ্গেট কৰি ল'লে সাংসদ ৰকিবুল হুছেইনকো। মিয়াক উচতাই অখিলে কৈছে, বিপদৰ সময়ত কাষত নথকা সাংসদক দুনাই আৰু চান্স দিব নালাগে। এতিয়া ৰকিবুল হুছেইনক ভাল পাই আছে নে বেয়া পাই আছে? কৈ দিয়ক খোলাখুলিকে, ভাল নে বেয়া? কেলে বেয়া পাইছে? কাম নাই? কেলে? বিপদৰ সময়ত আপোনালোকৰ লগত থকা নাই বুলি কৈছে, হয়নে? সঁচাকে নে? মই তেওঁক কম যে মন্দিয়াত এখন মই মিটিং কৰিছিলো, আপোনাক কিন্তু মানুহে বেয়া পাইছে দেই। মিয়াৰ চৰ্দাৰ অখিল গগৈক সংগ দি বিতৰ্কিত বিধায়ক তথা বৰ্তমানৰ ৰাইজৰ দলৰ মন্দিয়া সমষ্টিৰ প্ৰাৰ্থী শ্বেৰমান আলীয়ে মিয়াক 4টা দায়িত্ব দিলে। মিয়াই বাপ দাদাৰ দল জিন্দাবাদ দি তেজু ফালি মৰাতকৈ ডাক্তৰ ইঞ্জিনিয়াৰ DCSP হওক। মিয়াই 4টা কাম কৰিব লাগিব। শিক্ষাত গুৰুত্ব দিয়ক, ব্যৱসায় বাণিজ্যত গুৰুত্ব দিয়ক, সৎ স্বভাৱ চৰিত্ৰ গঢ়ি তোলক আৰু বাপ দাদাৰ দল জিন্দাবাদ দিয়ে অলপ বন্ধ কৰক। নেতাৰ পিছত বেছি ঘূৰিব নালাগে। 2 মাহ এতিয়া ইলেকশ্যন আছে, ঘূৰক। ইলেকশ্যনৰ পিছত নিজৰ কাম কৰক। নেতাৰ পিছে মটৰচাইকেল লৈ ঘূৰাই ৰাজনীতি বাদ দিব লাগিব। এফালে গৌৰৱ গগৈ আৰু আনফালে অখিল গগৈ। দুই গগৈৰ মাজত এতিয়া এটাই প্ৰতিযোগিতা, কেনেকৈ কোন হ'ব পাৰে মিয়াৰ অতিকৈ বেছি আপোন, কোন হ'ব পাৰে মিয়াৰ চৰ্দাৰ। সেয়েহে মিয়া অধ্যুষিত এলেকাত লম্ফজম্ফ অখিল গগৈ আৰু গৌৰৱ গগৈৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।